হলি হনা বাবু ছেলে কনা আৰু বৰালি ঘূৰি আছে ফাগুনি পাই মই অজান ইয়াত পৰিছো ভাই এয়া দেখিছে ভায়লিনা ওখ হৈছে এৰাতিৰ ভিতৰত ওখ হৈছে ধেমালি কেনেকৈ ওখ হ'লা মিনুবাই কি ক'ব এই ওখ হৈছে বোলে কিটো এই ওখ হৈছে বোলে হ'ব পাৰে তাই জানিব এইটো আজিকালি যে ঘৰৰ মালিকে টানিছে মালিকনী আৰু ক'ৰবাত বৰমা মোৰ ঘৰৰ মালিকনী মোৰ দেউতাই অ' চৰি পাহৰিছিলোঁ চেনেল খুলি লৈছোঁ আকৌ দেখিবলৈ ভায়লিনৰ অভিমান কমিলে নাই কেমল দা মোৰ ব্লগত কি ক'ব লগত কি ক'ম তুমি হেঙুলীয়াখন কৰি আছা হেঙুলীয়াখনত তুমি যিটো কেৰেক্টাৰ কৰি আছা ককায়েকৰ বিৰাট ধুনীয়া কৰি আছা আৰু ৰাইজে তোমাক বহুত মৰম কৰিছে আৰু মৰম কৰক তেতিয়াই তুমি ভাল কাম কৰি যাব পাৰিবা ৰাইজৰ মৰম মানে তোমাৰ আশীৰ্বাদ হয়নে নহয় সেইকাৰণে কামবিলাক ভাল কৰিব লাগিব আৰু ভাল কৰাটো ভাল যিহেতু আমাৰ খুব ছিনিয়ৰ মেকআপ আৰ্টিষ্ট মানে বয়স হোৱা নাই য়ং কি ক'ব আপুনি এতিয়া ইমান চিৰিয়াছ হ'লে ভাল নালাগে নাই এই কাপোৰ ফাঁচি আছিল আৰ্টিষ্টৰ তোমাৰ মানুহজনীৰে ৰিল ড্ৰামাৰ মানুহজনীৰ তোমাৰ কাপোৰ ফাঁচিলে নলবাৰী মানে দুজন নলবাৰী ফাঁচিলে কাটি পেলাই ওলাই দিলোঁ কি ক'বা মোৰ নতুন ইউটিউব চেনেলটোৰ বিষয়ে কিবা কোৱা কি ক'ম মই এই ল'ৰাটো বৰ ভাল ল'ৰা বহুতে ভাল মই বাকী নাজানো মই তাক বৰ ভাল পাওঁ সেইকাৰণে চাব চবেই কিবা এটা খুৱাব লাগিব মই আপোনাক আজি ভাল বুলি কৈছে না মই সদায় কওঁ মই চবকে ইমান নকওঁ বাৰু যাক মোৰ ভাল লাগে সেইটো মিছা বাৰু তুমি মোক নোখোৱাও মই ভালকৈ জানো মই খুৱাম ইউটিউব চেনেলৰ পৰা পইচা পোৱাৰ পিছতে খুৱাম সেইটো বহুত দিন আছে মীনাক্ষী ক'ত গ'ল সেয়া ফাৰ্ষ্ট পে'মেণ্টটো সোমোৱাৰ পাছতে কিবা এটা খুৱাম বুলি কোৱাৰ কাৰণে মোক শিকাই দিছে ক'বলৈ যে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব লাইক কৰিব লাগিব পইচা পালে লাইক কৰিব আৰু আমি মালামাল গৈ চাবলৈ যাম তেওঁ টিকট কাটি দিব আমি বিনামূল্যে চাবলৈ যাতে পাওঁ তোমাক গালি পাৰিছে নেকি মোৰ গালিটো মানে খালেহে মই গম পাওঁ যে মোৰ শ্বুটিং আছে আৰু মানে গালিটো মানে কি হয় চকুৰ কাৰণে এতিয়া ঘৰটো যে উৰহখন ভগা ধৰি যে মই সেই ভগা ধৰি ভাল শাহিন বা আহিছে ভিডিঅ' কেমেৰা অন তোমাক দেখা নাপাই বৰ কষ্টত আছিলোঁ গুৱাহাটীলৈ গৈও তুমি এবাৰো আমাৰ ঘৰতে কিয় নগ'লা সাহস নহ'ল একশ্যন তোমাক দেখা নাপাই বৰ কষ্টত আছিলে গুৱাহাটীলৈ গৈও তুমি কিয় আমাৰ ঘৰতে এবাৰো নগ'লা মোৰ স্বাস্থ্য ভালে আছেনে নাই ইয়াই সময়মতে খোৱা আছে পৰে তাই এইটো আপোনালোকৰ ঘৰৰ কথাই চিন্তা কৰি থাকে স্কুলখন ভালদৰে চলিছেনে নাই আপোনালোকৰ স্বাস্থ্য ভালে আছেনে নাই বিয়াই সময়মতে খোৱা বোৱা কৰিছেনে নাই অনবৰতে এইবোৰ কথাই কৈ থাকে তাই মোৰ আগত নিয়ৰে কৈছে হৃদয়ৰ কথাবোৰ পাহৰিবলৈ যত্ন কৰক মোক মালাই কৈছে ভৱিষ্যতে যদি হৃদয়ে তোমাক অশান্তি দিয়ে নহয় তেতিয়া আমাক ক'বা এইবাৰ আৰু আমি মনে মনে নাথাকোঁ কোনেও তোমাক টান কথা
ৰ'বা তেওঁলোকৰ প্ৰস্তাৱটো প্ৰথমতে ভাবি চোৱা আৰু স্বাগতাকো এবাৰ সোধা তাই কি বিচাৰে কোৱাচোন স্বাগতা যেনেকে পালন কৰিলে আমি সেইখিনি মৰম কেতিয়াও পাহৰিব নোৱাৰিম আমাক এই বৌজনীক ঘূৰাই লাগে কিন্তু মই স্বাগতাক পঠিয়াব নোৱাৰিম উঠি দিয়ক এতিয়া মিনুবা আমাৰ ঘৰত আহি আপোনালোকৰ কেনেকুৱা লাগিছে বহুত ভাল লাগিলে ভাল লাগিছে ভাল লাগিলে খালি তোমালোকৰ ঘৰটোত অকণ গৰম পালোঁ বেয়া নাপাবা হা তাৰমানে আমাৰ এচিটো এচিটো লগাবা এচি আছে কিন্তু আমাৰ কাম হোৱা নাই অলপ গেছ কমিছে এচি আচ্ছা আচ্ছা আৰু স্বাগতাৰ যিটো আমাৰ হৈ আছে জীৱনত তাই কাৰণে আমাৰ মূৰ চুৰ গৰম হৈ থাকে এচি চেচি ঠিকেই কৰা নাই বুজিছেনে? এতিয়া আজি কিবা এটা খুৱাব লাগে আমাৰ ঘৰত আহিছে মানুহ খুৱাম ভাত খালা নহয় এনেই মানুহ নাহে আমাৰ আহিছে আমাক যে চাহো নোখোৱালে বিৰাট বেয়া ব্যৱহাৰ পাইছোঁ দেই ভাগৱত কেনেকুৱা লাগিছে আমাৰ ঘৰত আহি নগাঁৱত আহি অপমান পাইছোঁ একদম হেৰি যে আমি যে মিঠাইটো খালোঁ ঠিক তেনেকুৱা ঘৰৰ পৰা মিঠা আনি অনা সেইটো যিয়ে নহওক আমি খালোঁতো ঠিক তেনেকুৱাই মিঠা মানুহবিলাকো সেইটো কাৰণে ভাল লাগিছে আৰু এই আমাৰ দেউতা আৰু মা দেউতা মা